নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। কোনো শিশু যেতিয়া ৰাতি জন্ম হয় তেতিয়া তেওঁলোকৰ ভৱিষ্যত ভাগ্য কেনেকুৱা হ'ব, সেই শিশুৰ ওপৰত গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেধৰণৰ হয়, ভৱিষ্যত দিনত সেই শিশুৱে কোনবোৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাব পাৰে, অন্যহাতে দিনত জন্ম হোৱা শিশুৰ ভৱিষ্যত ব্যক্তিত্ব আৰু ভাগ্য কেনেকুৱা হয়, কোনসমূহ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িব পাৰে। দিনত আৰু ৰাতি গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কিছু বেলেগ বেলেগ হয়। সেয়েহে জ্যোতিষশাস্ত্ৰ অনুসৰি ৰাতি আৰু দিনত জন্ম হোৱা জাতক জাতিকাৰ স্বভাৱ চৰিত্ৰ ভৱিষ্যতৰ দিনত তেওঁলোকৰ উন্নতি কৰ্ম আৰু ব্যক্তিত্বৰ মাজত কিছু পাৰ্থক্য আহি পৰে। দিনত বা ৰাতি জন্ম হোৱাৰ ক্ষেত্ৰতো সময়ৰ কথা আছে। যদি মাহেন্দ্ৰ ক্ষণত বা অমৃত ক্ষণত শিশু জন্ম হয় তেনে তেওঁলোকৰ জন্মৰে পৰা ভাগ্য অতি ভাগ্যশালী হৈ আহে। ভৱিষ্যতৰ দিনত তেওঁলোকৰ উন্নতিত আনে বাধা দিব নোৱাৰে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি ৰাতি জন্ম হোৱা শিশুসকলৰ ক্ষেত্ৰত কিছু অলৌকিক গুণৰ প্ৰভাৱ পৰে। সময় অনুসৰি ভৱিষ্যতৰ দিনত তেওঁলোকে যিকোনো ক্ষেত্ৰত বিনা বাধাই কম কষ্টতে অধিক ফল লাভ কৰিব পাৰে। সেইদৰে দিনত জন্ম হোৱা জাতক জাতিকাৰ ক্ষেত্ৰতো সময় অনুসৰি কিছুমান সাংঘাতিক যোগাত্মক দিশে দেখা দিয়ে। ভৱিষ্যতৰ দিনত তেওঁলোকৰ বাবে অসাধ্য বা কঠিন বুলি কোনো কামেই নাথাকে। দিনতেই হওক বা ৰাতিয়েই হওক, যদি কোনো জাতক জাতিকা মাংগলিক সময়ত শুভ ক্ষণত অৰ্থাৎ গ্ৰহৰ শুভ লগনত জন্ম হয় তেনে তেওঁলোক অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী হয়। ফলত ভৱিষ্যত দিনত তেওঁলোকৰ যশ মান গৌৰৱ কৃতিত্ব চাৰিওফালে বিয়পি পৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম দিনত জন্ম হোৱা জাতক জাতিকাৰ লগত ৰাতি জন্ম হোৱা জাতক জাতিকাৰ স্বভাৱ চৰিত্ৰ ব্যক্তিত্ব কিছু পাৰ্থক্য হয় কিয়, ৰাতি জন্ম হোৱা জাতক জাতিকাৰ ভৱিষ্যত ব্যক্তিত্ব স্বভাৱ চৰিত্ৰ কৰ্ম সংস্থাপন কেনেধৰণৰ হয়, অন্যহাতে দিনত জন্ম হোৱা জাতক জাতিকাৰ ভৱিষ্যত দিনত তেওঁলোকৰ উন্নতি পাৰদৰ্শিতা স্বভাৱ চৰিত্ৰ ব্যক্তিত্ব কেনেধৰণৰ হয়, লগতে ৰাতি কোন সময়ৰ পৰা কোন সময়ত জাতক জাতিকাই জন্ম হ'লে জন্মৰ পৰাই তেওঁলোকৰ মহাভাগ্য উদয় হয় আৰু তেওঁলোক ভাগ্যশালী হয়, বা দিনত কোন সময়ৰ পৰা কোন সময়ৰ ভিতৰত জাতক জাতিকা জন্ম হ'লে অতি ভাগ্যশালী হৈ ভৱিষ্যতৰ দিনত ৰাজভোগ লাভ কৰিব পাৰে। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবেই অতি প্ৰয়োজনীয় ভিডিঅ'। আজিৰ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাব তেওঁলোকে নিজৰ ভৱিষ্যতৰ বিষয়ে জনাৰ উপৰিও সন্তানৰ ভৱিষ্যতৰ বিষয়ে জানি কিছু ক্ষেত্ৰত সাৱধান হ'ব পাৰিলে জীৱনত সুখী হৈ নিশ্চিতভাৱে উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক আপোনাৰ জন্ম যদি দিনত নাইবা ৰাতি হৈছিল বা আপোনাৰ সন্তানৰ জন্ম দিনত নাইবা ৰাতি হোৱাৰ ক্ষেত্ৰত ভৱিষ্যতৰ দিনত স্বভাৱ চৰিত্ৰ কৰ্ম ব্যক্তিত্ব আৰু উন্নতি কেনেধৰণৰ হ'ব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি দিনতেই হওক বা ৰাতিয়েই হওক জন্মৰ ক্ষণ কোন সময়ৰ পৰা কোন সময়ত হ'লে অতি ভাগ্যশালী হৈ যিকোনো ক্ষেত্ৰত নিজকে অসাধাৰণ ব্যক্তি হিচাপে পৰিচয় দি কৰ্মত উন্নতি কৰিবলৈ সক্ষম হয়। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত দেৱাদিদেৱ মহাদেৱক ভক্তি কৰি হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বহু লোকৰ মনত এনে আশংকা থাকে তেওঁলোকৰ সন্তান জন্ম ৰাতি হৈছে, গতিকে ৰাতি হোৱাৰ বাবে সন্তানৰ ভৱিষ্যত ভাগ্য কেনেধৰণৰ হ'ব পাৰে, ভৱিষ্যত দিনত ভাল হ'বনে বেয়া হ'ব। ঠিক তেনেকৈ যিসকলৰ সন্তান দিনত জন্ম হৈছে তেওঁলোকৰ মনতো হয়তো একেটা প্ৰশ্নই উত্তৰ বিচাৰি থাকিবলগীয়া হয়। সেয়েহে আপুনি যদি ভিডিঅ'টো চাই আছে তেনে সম্পূৰ্ণকৈ চাওক, আজি এইসমূহ কথাৰ সম্পূৰ্ণ উত্তৰ পাব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি যিসকল লোকৰ ৰাতি জন্ম হয় তেওঁলোক সাহসী উদ্যমী আৰু কষ্ট সহিষ্ণু হয়। তেওঁলোকৰ উন্নতি বহুত বেছি, কিন্তু বহুত সংগ্ৰাম কৰি ঘাত প্ৰতিঘাত জীৱনত বহু কঠিন সমস্যাৰ সৈতে মোকাবিলা কৰিহে আগবাঢ়িব পাৰে। কিন্তু এওঁলোকে যিমান কঠিন পৰিস্থিতিকো ভয় নকৰি আগবাঢ়ি উন্নতি শিখৰত জিলিকিব পাৰে। ৰাতি জন্ম হোৱা জাতক জাতিকাসকল খুব উদ্যমী হোৱাৰ বাবে যিকোনো দিশত সফলতা আনিব পাৰে। এওঁলোকে আনৰ কথাৰ ওপৰত নিৰ্ভয় নকৰে, জটিল পৰিৱেশকো নিজৰ কৰ্মৰ জৰিয়তে সহজ কৰি ল'ব পাৰে। ৰাতি জন্ম হোৱা জাতক জাতিকাসকল ৰাতি অতি প্ৰিয় হয়। তেওঁলোকে দিনতকৈ ৰাতি কাম কৰি বেছি ভাল পায়।
দিনত জন্ম হোৱা জাতক জাতিকাতকৈ ৰাতি টোপনি তেওঁলোকৰ কম হয়। জ্যোতিষশাস্ত্ৰৰ অনুসৰি ৰাতি জন্ম হোৱা জাতক জাতিকাৰ ক্ষেত্ৰত অসাধ্য বুলি একো কামেই নাথাকে। যিকোনো জটিল পৰিৱেশকো সহজ কৰি ল'ব জানে এওঁলোকে উচ্চ আসনৰ বৰ আশা কৰে, লোকৰ তলত কাম কৰি বৰ বেয়া পায়। সেয়েহে সদায় স্বাধীনভাৱে চলিব বিচাৰে। ৰাতি জন্ম হোৱা জাতক জাতিকাসকলৰ ক্ষেত্ৰত সময় অনুসৰি কিছু লোকৰ ভাগ্য অতি ভাগ্যশালী হয়। এওঁলোকে হাজাৰজনৰ ওপৰত কামান দি ৰজাৰ দৰে থাকিব পাৰে আৰু ৰাজভোগ লাভ কৰে। ৰাতি জন্ম হোৱা জাতক জাতিকাসকলৰ পহৰ অনুসৰি তেওঁলোকৰ ভাগ্যৰ পৰিৱৰ্তন দেখা যায়। এতিয়া জানো আহক ৰাতি কোন সময়ৰ পৰা কোন সময়ত জন্ম হ'লে সেই জাতক জাতিকাৰ ভাগ্য, কৰ্ম আৰু ব্যক্তিত্ব ভৱিষ্যতত কেনেকুৱা হয়। জ্যোতিষশাস্ত্ৰৰ মতে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ ভিতৰত যিসকল জাতক জাতিকাৰ জন্ম হয় তেওঁলোক সহজ সৰল হয়। এওঁলোকৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহৰ বিশেষ প্ৰভাৱ থাকে। সাহসী হোৱাৰ লগতে ধাৰ্মিক হয়। জীৱনত প্ৰথম অৱস্থাত বহু সংগ্ৰাম কৰিব লগা হয় যদিও ভৱিষ্যতৰ দিনত ধনী ব্যক্তি হিচাপে স্বীকৃতি পায়। ধন টকা পইচাৰ ক্ষেত্ৰত ভৱিষ্যতৰ দিনত উজ্জ্বল হয় এওঁলোকৰ ভৱিষ্যত। সমাজত নাম কৰিব পাৰে এওঁলোকে। কিন্তু এইসকল জাতক জাতিকাই মনত যিমান সুখী হ'ব বিচাৰে বাস্তৱত সিমান সুখী হ'ব নোৱাৰে। সমস্যাই এওঁলোকক কিছু কষ্ট দিয়ে। ৰাতি 8 বজাৰ পৰা 10 বজাৰ ভিতৰত যিসকল জাতক জাতিকা জন্ম হয় তেওঁলোকৰ জীৱনত সফলতা অহাত পলম নহয়। কষ্ট অনুসৰি তেওঁলোকে ফল পায়। এওঁলোকে গীত মাত শিল্পকলাৰ জৰিয়তে আনৰ মন জয় কৰি সমাজত জনপ্ৰিয় হ'ব পাৰে। সাহসী হোৱাৰ উপৰিও এওঁলোক কৰ্মপটু হয়। ৰাতি 10 বজাৰ পৰা 12 বজাৰ ভিতৰত জন্ম হোৱা জাতক জাতিকা সদায় ভাগ্যশালী হয়। জ্যোতিষশাস্ত্ৰৰ মতে এই সময়ত গ্ৰহ নক্ষত্ৰৰ গতিবিধি বৰ সূক্ষ্ম থাকে। আধ্যাত্মিকতা অনুসৰি এই সময়ত জন্ম হ'লে বিজয়ী ধ্বজা উৰুৱাব পৰা হয় আৰু শক্তিশালী হয়। এওঁলোক জন্মৰে পৰা শক্তিশালী হৈ আহে। এওঁলোকৰ গাত কিছুমান অসাধাৰণ গুণ দেখা যায়। যি কাম সাধাৰণ মানুহে কৰিব নোৱাৰে তেনে কাম তেওঁলোকে কৰিব পাৰে। সেয়েহে জ্যোতিষশাস্ত্ৰই এই সময়ত জন্ম হোৱা জাতক জাতিকাৰ ক্ষেত্ৰত ঈশ্বৰ প্ৰদত্ত গুণ থাকে বুলি কয়। হিন্দু শাস্ত্ৰ অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম এই সময়ছোৱাৰ ভিতৰতে হৈছিল। এনে ব্যক্তি উচ্চ আকাংক্ষী, সাহসী আৰু উদ্যমী হয়। ৰাতি 12 বজাৰ পৰা 2 বজাৰ ভিতৰত জন্ম হোৱা জাতক জাতিকাসকল সৎ সাহসী হয়। এওঁলোকে সহজ সৰল জীৱন যাপন কৰি ভাল পায়। উন্নতিৰ ক্ষেত্ৰত মজলীয়া হয়। আনক হাত পাতিবলগীয়া নহয়। তথাপিও এওঁলোকৰ গাত কিছুমান দুৰ্বল চৰিত্ৰ থাকে। উপাৰ্জন বেছি হ'লেও খৰচ কম নহয়। এওঁলোকৰ কষ্ট কৰাৰ গুণটো থাকে। কষ্ট সহিষ্ণু হয় আৰু কৰ্মদক্ষ হয়। ৰাতি 2 বজাৰ পৰা 4 বজাৰ ভিতৰত যিসকল জাতক জাতিকাৰ জন্ম হয় তেওঁলোক সৌভাগ্যশালী আৰু বিত্তশালী হয়। এওঁলোকৰ জীৱনত কোনোদিন ধন কম নহয়। কম কষ্টত বহুত ধন তেওঁলোকে লাভ কৰিব পাৰে। নিজে উপাৰ্জিত ধনতকৈ পৈতৃক সম্পত্তি বা অন্য লোকৰ সহায়ত ধনী ব্যক্তি হোৱাৰ সুযোগ আহে এওঁলোকৰ ক্ষেত্ৰত। এওঁলোকক সাংঘাতিকভাৱে ভাগ্যই সহায় কৰে। সাহসী আৰু উদ্যমী হোৱাৰ উপৰিও ধাৰ্মিক আৰু উন্নয়নকামী হয় এওঁলোকৰ বহুতেই ভৱিষ্যতৰ কথা ক'ব পাৰে। বহু ক্ষেত্ৰত এওঁলোকৰ বাণীসমূহ সঁচা হৈ পৰে ভৱিষ্যতৰ দিনত। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক দিনত জন্ম হোৱা জাতক জাতিকাৰ ভৱিষ্যত ব্যক্তিত্ব, উন্নতি, কৰ্ম কেনেধৰণৰ হয়। সাধাৰণতে দিনত জন্ম হোৱা জাতক জাতিকাসকল খুব ভাল মনৰ হয়। এওঁলোক উদ্যমী যদিও কিছু ক্ষেত্ৰত এলাহ ভাৱ এওঁলোকৰ থাকে। জ্যোতিষশাস্ত্ৰৰ মতে সময় অনুসৰি দিনত জন্ম হোৱা জাতক জাতিকাৰ ভাগ্য ইমানেই শক্তিশালী হয় তেওঁলোকে যেনেকৈ ইচ্ছা কৰে তেনেকৈ সফলতা আনিব পাৰে। ৰাতিপুৱা 4 বজাৰ পৰা 6 বজাৰ ভিতৰত যিসকল জাতক জাতিকাৰ জন্ম হয় তেওঁলোকৰ জীৱনত প্ৰথম চোৱাত সকলোৰে তেওঁলোক প্ৰিয় হৈ পৰে। মোটামুটিভাৱে তেওঁলোকে উন্নতিৰ পথত আগুৱাব পাৰে। এওঁলোকৰ মন মুকলি আৰু খোলা প্ৰকৃতিৰ হয়। লোক ঢাক একো নাথাকে। এওঁলোকৰ সমান চকুৰে সকলোকে চায়। ভৱিষ্যতৰ দিনত নিজৰ কৰ্মৰ ওপৰত ভিত্তি কৰি আগুৱাই যদিও শত্ৰুৰ হেঁচা বেছি পায় এইসকল ব্যক্তিয়ে। ফলত মাজে মাজে উত্তেজিত হৈ কেতিয়াবা বৰ ডাঙৰ ভুল কৰিবলৈও ভয় নকৰে। ৰাতিপুৱা 6 বজাৰ পৰা 8 বজাৰ ভিতৰত জন্ম হোৱা জাতক জাতিকাৰ ক্ষেত্ৰত বহু গুণৰ অধিকাৰী হয়। শিল্পকলা, গীত মাত, অভিনয় আদিত চোকা হয় এইসকল ব্যক্তি। তেওঁলোকৰ জীৱনত কৃতিত্ব বেছি আহে যদিও জীৱনত নানান ধৰণৰ ঘটনা অৰ্থাৎ ঘাত প্ৰতিঘাত পায় তেওঁলোকে।
এওঁলোকৰ ক্ষেত্ৰত কিছু লোক অৰ্থনৈতিক ক্ষেত্ৰখনত অতি ভাল হয় যদিও কিছু লোকৰ ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰখনত কিছু বেয়া হোৱা দেখিবলৈ পোৱা যায়। প্ৰথমে ধন টকা পইচা বহুত হয়, কিন্তু জীৱনৰ শেষ সময়ছোৱাত ধন টকা পইচাৰ নাটনিত পৰে এওঁলোক। যিসকল জাতক জাতিকাৰ জন্ম ৰাতিপুৱা 8 বজাৰ পৰা 10 বজাৰ ভিতৰত হয়, তেওঁলোক সহজ সৰল, ধৈৰ্যশীল আৰু চিন্তাশীল হয়। এওঁলোকে কিবা কৰাৰ আগতেই ভাবি চিন্তিহে কৰে। এওঁলোকৰ বন্ধু বেছি হয়। হাজাৰ বন্ধুৰ মাজত থাকিলেও নিজৰ কৰ্তব্য কৰাত গাফিলতি নকৰে এওঁলোকে। ধন টকা পইচাৰ ক্ষেত্ৰত মজলীয়া হয় যদিও নিজৰ খুচিমতে চলিব পাৰে আৰু আনৰ ওচৰত কেতিয়াও হাত পাতিবলগীয়া নহয়। এওঁলোকে সুবিধা অনুসৰি কাম কৰে। কবি, সাহিত্যিক, ডাক্তৰ আদি কৰ্মৰ দ্বাৰা এওঁলোকে নাম কৰিব পাৰে। দিনৰ 10 বজাৰ পৰা 12 বজাৰ ভিতৰত যিসকল জাতক জাতিকাৰ জন্ম হয়, এওঁলোক উচ্চ আকাংক্ষী হয়। কঠোৰ পৰিশ্ৰম কৰি হ'লেও এওঁলোকে লক্ষ্য প্ৰাপ্তি কৰে। উচ্চ আসন এওঁলোকৰ অতিকে প্ৰিয়। সেয়েহে এওঁলোকে নিজৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা যিকোনো কামেই কৰিব পাৰে আৰু লক্ষ্য প্ৰাপ্তিৰ আশাত দৌৰি থাকে। উচ্চ বৰ্গৰ চাকৰি কৰি নাম কৰিব পাৰে। এওঁলোকৰ ক্ষেত্ৰত ৰাজভোগ সহজ হৈ পৰে। দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ ভিতৰত যিসকল জাতক জাতিকাৰ জন্ম হয়, তেওঁলোক পৰোপকাৰী হয়। এওঁলোকে যি কৰে আনৰ ভাল চিন্তা কৰিহে কৰে। ফলত আনৰ প্ৰিয় হয়। সহজ সৰল মনৰ অধিকাৰী হয়। ধন টকা পইচাৰ দিশত চহকী হয়। এওঁলোক বিপদত কম পৰে। এওঁলোক দল সংগঠনৰ নেতা হ'ব পাৰে। জীৱনৰ প্ৰথম অৱস্থাত কষ্ট হ'লেও ভৱিষ্যতৰ দিনত সম্পদশালী হয় এওঁলোকৰ। দিনৰ 2 বজাৰ পৰা 4 বজাৰ ভিতৰত যিসকল জাতক জাতিকাৰ জন্ম হয়, এওঁলোকৰ জীৱনত পোৱা নোপোৱাৰ মাজেৰে পাৰ কৰিবলগীয়া হয়। ৰোগ ব্যাধিৰ আশংকা বেছি হয় এওঁলোকৰ। এওঁলোকে জীৱনত কিছু কিছু ক্ষেত্ৰত কষ্ট পাবলগীয়া হয়। অৰ্থনৈতিক ক্ষেত্ৰত মধ্যম হয়। বিয়লি 4 বজাৰ পৰা 6 বজাৰ ভিতৰত জন্ম হোৱা জাতক জাতিকাসকলৰ ক্ষেত্ৰত জীৱনৰ প্ৰথম ছোৱাত কষ্ট হয়, কিন্তু বিবাহৰ পাছত তেওঁলোকে অতি উন্নতি কৰিব পাৰে। এওঁলোকৰ উন্নতি আহি যায়। এওঁলোকৰ জীৱনত ধন টকা পইচা মধ্যমীয়া হয়। কৰ্ম বা ব্যৱসায়ৰ জৰিয়তে নাম কৰিব পাৰে এওঁলোকে। শিক্ষাৰ দিশত নাম কৰিব পাৰিলেও সেই শিক্ষাৰ মূল্য কম পায়। কিছু জেদী হয় এওঁলোক। আনৰ ওচৰত এওঁলোকে কেতিয়াও সৰু হ'ব নিবিচাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, দিনতেই হওক বা ৰাতিয়েই হওক, ভাগ্য, কৰ্ম, গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱ যাৰ ওপৰত থাকে, তেওঁ জীৱনত সফলতা পোৱাত বাধা দিব নোৱাৰে কোনেও। আশা কৰিছোঁ নিজৰ কৰ্মৰ জৰিয়তে সকলোৱে উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।